ৰহাত মহালয়া উপলক্ষে পূজা মণ্ডপসমূহত ভক্তৰ ভিৰ। আজি পবিত্ৰ মহালয়া। ৰহাত প্ৰতি নিশাৰে পৰা উখল মাখল কৰিলে পূজা মণ্ডপসমূহত। লোকবিশ্বাস অনুসৰি মহালয়াৰ দিনটোত দেৱী দুৰ্গা ধৰালৈ আগমন হয়। সেয়ে আজি প্ৰতি নিশাৰে পৰা ৰহাৰ পূজা মণ্ডপসমূহত দেৱী বন্দনাৰে মুখৰিত হৈ পৰে আৰু দেৱী মাৰ চৰণত মূৰ দুৱাই ভক্তসকলে আশীৰ্বাদ গ্ৰহণ কৰে। মহালয়াৰ সময়ছোৱাত প্ৰতি নিশাৰে পৰা ৰহা নগৰখনত ভক্তৰ সমাগমে এক উখল মাখল পৰিৱেশৰ সৃষ্টি কৰা পৰিলক্ষিত হয়। আমি আজি মহালয়া উপলক্ষে ৰাতিপুৱা 4 বজাৰ পৰা চণ্ডীপাঠ ইত্যাদি আমি মন্দিৰত আৰম্ভ কৰোঁ। তাৰপিছতে আমি ঢাকি ঢোল ইত্যাদি ঢাকি কাঁহ ইত্যাদি বজাই দেৱীক আৰাধনা কৰোঁ। তাৰপিছত আমি 4:30 বজাত আমি ৰাস্তাত ওলাই যাওঁ। দেৱীক লগত লৈ দেৱী আগমনৰ কাৰণে আমি ৰাস্তাত ওলাই যাওঁ। প্ৰভাত ফেৰী কৰোঁ গোটেই ৰহা চহৰখন। তাৰপিছত সেইখিনি কৰাৰ পিছত আমাৰ প্ৰতি বছৰে 2010 চনৰ পৰা আমি চহৰখন চাফা কৰি ৰাখোঁ। আমি ৰহা সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ তৰফৰ পৰা 2010 চনৰ পৰাই আমি ৰাস্তাৰ কাষত যিবিলাক মূৰ্তি থৈ দিয়ে এইবোৰ বিভিন্ন সময়ত পূজা অৰ্চনা কৰি বহু টকা পইচা খৰচ কৰি তেওঁলোকে পূজা অৰ্চনা কৰে। তাৰপিছত ৰাস্তাৰ কাষত থৈ দিয়া দেখা যায়। তাতে বিভিন্ন মানুহে বা জীৱ জন্তুৱে গৈ পেচাব কৰে, মানুহে গৈ পেচাব কৰে, দেখি বেয়া লাগে। এইবোৰ মূৰ্তি আজি পূজা হয়তো কৰি কাইলৈ আকৌ ৰাস্তাৰ কাষত থাকি যায়। তাৰোপৰি চহৰখনো যথেষ্ট লেতেৰা দেখি, গতিকে আমি 2010 চনৰ পৰা আৰম্ভ কৰিছোঁ। চহৰখনত যিমান মূৰ্তি এনেকৈ থৈ দিয়ে আমি মহালয়া দিনাখনেই পূজাৰ আগে স্বচ্ছতা কৰিবৰ কাৰণে, চহৰখন স্বচ্ছ কৰিবৰ কাৰণে আমি যিমানবিলাক মূৰ্তি এনেকৈ থৈ দিয়ে সেই সকলোবিলাক মূৰ্তি আমি সকলো গোটাই আনি আকৌ আজি আমি নদীত বিসৰ্জন দি দিওঁ। এইটো আমি 2010 চনৰ পৰা পালন কৰি আছোঁ আৰু এইটো কণ্টিনিউ আমি কৰি থাকিম। চহৰখন যাতে স্বচ্ছ হৈ থাকে তাৰ বাবে কৰি থাকিম। এতিয়া আকৌ গধূলি আমাৰ মন্দিৰত বন্তি প্ৰজ্বলন আছে আৰু আয়তীসকলে আহি আমাৰ উৰুলি দি সেৱা সৎকাৰ কৰি আশীৰ্বাদ লয়। তাৰপিছত মিঠাই আদি আজি বিতৰণ হয়, জেলেপি ৰাইজক সকলোকে খুওৱা হয়। বিশেষকৈ আজি অনুষ্ঠানটো মহিলাসকলৰ কাৰণে বিশেষভাৱে থাকে। তেওঁলোকে গধূলি সময়তে আহি চাকি বন্তি 1000 এগছ চাকি বন্তি আমি আজি গধূলি লগোৱা হ'ব মন্দিৰ। অসমবাসী ৰাইজলৈ ৰহদৈ বাৰবাৰী যুৱমঞ্চৰ ফালৰ পৰা আমি শাৰদীয় শুভেচ্ছা জনাইছোঁ। ৰহদৈ বাৰবাৰী মঞ্চৰ আজি 17তম শাৰদীয় অনুষ্ঠান পাতিছোঁ। আজি মহালয়া। এই মহালয়া দেৱী দুৰ্গা দেৱী পৃথিৱীলৈ নামি আহে বুলি এটা লোকবিশ্বাস আছে। এই লোকবিশ্বাসকে আমি সাৰোগত কৰি দেৱীক ইয়াতে প্ৰতিষ্ঠা কৰিছোঁ আৰু দেখা গৈছে যে হাজাৰ হাজাৰ ভক্ত ইতিমধ্যে আমাৰ ৰহাত উপস্থিত হৈছেহি আৰু সকলোলৈকে আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু দেৱীক সেৱা জনাই আমি আমাৰ শাৰদীয় দুৰ্গোৎসৱ মহোৎসৱটো সুকলমে পালন কৰিবৰ বাবে আমি আয়োজন কৰিছোঁ। ব্যুৰ' ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।